কালিয়ে যেতিয়া ভূপেন বৰা ঘৰত বহি আছে, কংগ্ৰেছৰ দুজন ডাঙৰ নেতাই, হিন্দু নেতাই কংগ্ৰেছৰ সভাপতিক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা। আমাৰতো সৰুতে দেউতা ঢুকাই গৈছিলে, আমি কষ্ট কৰি 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 এইখিনি পৰ্যায়ত আহিছোঁ। এজন কংগ্ৰেছৰ নেতাই ভূপেন বৰাৰ ঘৰত কংগ্ৰেছৰ সভাপতিক কি কৈছে গৌৰৱ গগৈ, যে গৌৰৱ তুমি মোক অপমান কৰি নাথাকিবা, ময়ো এৰি দিম, কাৰণ তুমি পেৰাচুট লেণ্ডিং কৰি নেতা হৈছা। মোৰ দেউতা সৰুতে মৰি গৈছিলে, মই NSY ইউথ কংগ্ৰেছ কৰি 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 আজি মই এইখিনি পৰ্যায় পাইছোঁ। গতিকে তুমি যদি মোক হিউমিলেট কৰা তেতিয়াহ'লে ময়ো এনেকুৱা সিদ্ধান্ত ল'ম। এতিয়া কাৰ দেউতাক সৰুতে মৰিছিল এইটো আপোনালোকে উলিয়াই লওক, সেই কামটো মই নকওঁ। আৰু কালি এইটো গৌৰৱ গগৈ আৰু বাকী নেতাসকল যেতিয়া ভূপেন বৰা ঘৰত বহি আছিলে, এইখিনি হ'ল কথোপকথন। আন এজন নেতাই কৈছে ভূপেন বৰাক যে তুমি বুলি কয়, তুমি আছিলা বুলি যুঁজি আছিলোঁ, তুমি নাই যদি ময়ো ইলেকশ্যন খেলোঁ নে নাই ডিচিশ্যন ল'ব লাগিব।